কাঠফলা মিলের বিরুদ্ধে অভিযান চলেছে, কী করবে? হয় আমার মন্ত্রী মহোদয় একখন অবৈধ কাঠ এই যে খোলা মিল উৎখাত করার কারণে আমাক নির্দেশ দিছে আৰু আমাৰ ঊৰ্ধ্বতন বিষয়াৰ নিৰ্দেশ মতে কালি হাটশিঙিমাৰী অঞ্চলত অভিযান চলোৱা হয় আৰু এতিয়ালৈকে অভিযান চলি আছে। তাতে আপোনাৰ এখন কাঠফলা মিল আৰু যথেষ্ট পৰিমাণে অবৈধ কাঠ ৰাউণ্ড কাঠ আৰু ফলা কাঠ আমাৰ হাটশিঙিমাৰী বজাৰখনত পাওঁ আমি। আৰু এখন গাড়ীও জব্দ কৰা হৈছে কালি, বলেৰো পিকআপ ভেন আৰু এখন ই ৰিক্সা তাতেও কাঠ লোড আছিল। সেইটো ৰাতি 2টা বজাত ধৰা হৈছে আৰু গোটেইখিনি আনি আমাৰ ডিপাৰ্টমেণ্টৰ কাষ্টডিত অনা হৈছে। আমাৰ জিলাখনত কিমান বৈধ মিল আছে আৰু অবৈধ মিল কিমান আছে? ইয়াতে বৈধ মিল বুলি তেনেকুৱা আপোনাৰ লগ কাটিব নোৱাৰে। চাইজিং মিল আছে 7টা আৰু এনে অবৈধ মিল কিমান আছে এতিয়া বৰ্তমান আমি দেখা নাই। দুটা পাইছিলোঁ, এটা তাৰে বিচাৰি নাপালোঁ। আমি এতিয়া অভিযান অব্যাহত আছে আমাৰ। কিন্তু কিছুমান ভিতৰুৱা অঞ্চলত এতিয়া অবৈধ মিল চলি আছে। কিন্তু আমাৰ খবৰ যদি আপোনালোকৰ খবৰত আছে জনাব আমাক, আৰু বনমন্ত্ৰী মহোদয়ে আপোনালোকক নম্বৰ ভাইৰেল কৰি দিছে, তাতে দিলেও হ'ব। আমি লগে লগে একশ্যন লওঁ। কিমান মূল্যৰ কাঠ? কাঠখিনিৰ মূল্য আনুমানিক 2 লাখ মান হ'ব। মিলটো ক'ত আছিল? মিলটো আপোনাৰ ৰঘুপাৰা বুলি জেগা এখন আছে খাৰুৱাবান্ধাৰ ভিতৰত, তাতে মিলটো আছিল। কোন ঠাইত মানে অভিযান চলিল? কালি আপোনাৰ এইটো আছিল ফুলেশ্বৰ আৰু ৰঘুপাৰা এই খাৰুৱাবান্ধা 2 ঠাইতে অভিযান চলিছে। আৰু গোটেই ৰাতি আমি গোটেই হাটশিঙিমাৰী ডিষ্ট্ৰিক্টত আমাৰ যিখিনি অনুসন্ধানত আছিল যিহেতু অবৈধ মিল থাকিব পাৰে সেইবিলাক আমি তদন্ত কৰিছোঁ, কিন্তু কোনো ধৰণৰ তেনেকুৱা অবৈধ মিল দেখা পোৱা নাই। অভিযান মাজত হৈ থকাৰ পিছত দেখা যায় বন্ধ আকৌ পুনৰ ষ্টাৰ্ট হয়। এতিয়া পুনৰ ষ্টাৰ্ট নহয়। এই মন্ত্ৰীৰ যিটো নিৰ্দেশ আছে আমাৰ সেই নিৰ্দেশ আমি আখৰে আখৰে পালন কৰিম। আপোনালোকে নিশ্চিন্ত আমাক খবৰ দিব, আমি লগে লগে একশ্যন ল'ম। আপোনাৰ পৰিচয়টো? মই চালামুদ্দিন চৰকাৰ, ফৰেষ্ট ৰেঞ্জাৰ, ডিএফ অফিচ ধুবুৰী। কোনো মানুহ ধৰিছে নেকি? মানুহ ধৰিব পৰা নাই, পলাইছে মানুহ। কিন্তু আমি এইটো অব্যাহত ৰাখিছোঁ, তদন্ত কৰি আছোঁ। মানুহ যদি পাওঁ তেওঁৰ বিভাগীয় ব্যৱস্থা ল'ম। 7টা মিলৰ পাৰ্মিশ্যন আছে বুলি আপুনি ক'লে? 7টা সেইবিলাকে দেখাইছে ডাঙৰ ডাঙৰ লগ কাটিব নোৱাৰে। এতিয়া আমি কালি যিটো দেখা পাইছোঁ সেইবিলাক লগ আমি পোৱা নাই তাতে, আৰু সেইবিলাক মিল এইটোতো বন্ধ হৈ দেখা পাইছোঁ আমি। গাড়ী তেনেহ'লে দুখন ই ৰিক্সা এখন আৰু পিকআপ ভেন এখন, আৰু সেইটো এই বজাৰত তাতে কাঠখিনি লোড কৰি আছিল অবৈধ কাঠ, সেইখিনি আমি জব্দ কৰি দিছোঁ। ৰাতিও বজাৰত আকৌ গৈছোঁ আমি, কাঠখিনি সিহঁতক গুচাই দিছে, কিন্তু সেই বজাৰখনতো আমাৰ নেক্সট পৰ্যায়ত আপোনাৰ ড্ৰাষ্টিক একশ্যন ল'ম আমি। আমাৰ এই ডিষ্ট্ৰিক্টত কেইটা কেচাৰ আছে? আমাৰ এই ডিষ্ট্ৰিক্টত 8টা কেঁচা থকা বুলি গম পাওঁ। বৈধ কেইটা? গোটেইকেইটা বৈধ আছে, অবৈধ কেঁচা নাই।